নাম লওঁতে বিপদ আহি হাজিৰ তোমালোকক ইমানকে কোৱাৰ পিছতো মোৰ কথা আওকাণ কৰিলা হেৰি আপুনি কিবা এটা কওক এনেকৈ থম থম মদন গোপাল হৈ বহি থাকিলে সমস্যাবোৰৰ সমাধান নহয় এইবিলাকক ডিঙিত ওলমাই মই মোৰ ঘৰৰ সন্মান নষ্ট কৰিব নোৱাৰো মা ইমান দূৰৰ পৰা আহিছে ঘৰত সোমাই লওকচোন তোমালোকে বাৰে বাৰে সমস্যাবোৰ কিয় বঢ়াই লোৱা কোৱাচোন বাহিৰা মানুহে শুনিলে কি বুলি ক'ব হা তাই ঘৰ এৰি অহা ছোৱালী আজি ৰাতিটো ইয়াত থাকিলেনো কাৰ কি অসুবিধা আছে শৰৎ আহা সোমাই আহা অঁ বহা চন্দনা বিন্দুক ভিতৰলৈ লৈ যোৱা অলপ ফ্ৰেছ হ'বলৈ দিয়াগৈ যোৱা তাইৰ ভাগৰ লাগিব পাৰে পানী দুনি অলপ খাবলৈ দিয়া হ'ব দেউতা আকৌ আচলতে দেউতা মই আমি আপোনাক ক্ষমা খুজিব বিচাৰিছোঁ আচলতে আমি এই কথাটো আপোনাক আগেয়ে জনাব লাগিছিল কিন্তু এনেকুৱা বিপদত পৰা ছোৱালী এজনীৰ বাবে মোৰ ভাৱ হয় যে আপোনালোকৰ ঘৰখনে কেতিয়াও মানা নকৰে যিহেতু ঘৰত কাম কৰা মানুহৰো প্ৰয়োজন বুলি মোক বাহঁতে কৈ আছিলে আৰু মা আৰু বিন্দু যিহেতু ঘৰৰে ছোৱালী চন্দনাবাৰ ভনীয়েক যেতিয়া আপোনাৰো নিজৰ ছোৱালীৰ দৰে জাত পাতৰটো কথা নাহেই একেই মানুহ তাতে বয়সো সৰু হৈ আছে গতিকে চাব আপোনালোকৰ সহায়হে হ'ব খুব কামিলা ছোৱালী আৰু ব্যৱহাৰ পাতিও ভাল বেচেৰীজনীলৈ বেয়াই লাগে জানে আৰু আপোনালোকৰ ওচৰ চুবুৰীয়া এই কথাটো লৈ ভালহে পাব এইটো ভালহে কথা মানৱতাৰ প্ৰতীক হেৰি কি কৰে আপুনিও নহ'লে কিবা এটা কওক সিহঁতক মইনো কি ক'ম তোমালোকে যি সেইটোকে কৰা মোৰতো চিন্তাই হৈছিল তাইক বহুত মনোৱাৰ পিছতে তাই আহিবলৈ মান্তি হৈছে মানসিকভাৱে তাই এটা বৰ ভাল অৱস্থাত নাই পাৰিলে তই তাইক চাবি তাই সহজকৈ ল'ব পৰা নাই ইমানখিনিতো ময়ো বুজো শুনচোন তই তাইক লৈ আনোতে কোনোবাই দেখিছিল নেকি যিহে চুবুৰীয়াৰ মানুহ তিলকে তাল নকৰে জানো ইমানখিনিতো সহ্য কৰিবই লাগিব বা গাত এটাৰ পৰা ওপৰলৈ আহিবলৈতো অলপতো কষ্ট হ'বই সমস্যা নহালৈকে সেই ঠাইডোখৰ আমি আটাইতকৈ নিৰাপদ বুলি ভাবোঁ কিন্তু যেতিয়া ডাঙৰ সমস্যা এটাই দেখা দিয়ে তেতিয়া সেই ঠাইডোখৰ এৰি অহাটো আমাৰ বাবে অত্যন্ত জৰুৰী বিন্দুৰো একেই অৱস্থা তই পাৰিলে তাইক চাবি মই যাওঁ দে কিবা প্ৰব্লেম হ'লে কবি আৰে কেনেকৈ যাবি মোৰ যে কবিতাটো ওলাইছিল সেইটো চাই যা আকৌ কবিতা এখেত চাগৈ কেতিয়াবা আহিলে আজি থকাকৈ আহিছে নহয় মানে মই বুজিছোঁ মই সকলো গম পাই আহিছোঁ এওঁ মানুহজন ইমান অবুজন কিয় আনৰ পৰিয়ালৰ সিদ্ধান্তবোৰৰ মাজত মাত মাতে যে সেইবোৰৰ কাৰণে মই আছোঁ মা দেউতা আছে সেই দায়িত্বটো মই আন কাকো দিয়া নাইতো ই আচলতে এইবোৰেতো প্ৰধান সমস্যা তুমি এনেকৈ মাত মাতাৰ কাৰণে আনে সুযোগ পাই আমাৰ ফেমিলিৰ কথা পাতি ফুৰে মানুহক মানুহৰ প্ৰয়োজন হয় এদিন হয়তো আপোনাকো মানুহৰ প্ৰয়োজন হ'ব তুমি আকৌ কিয় থিয় হ'ব লাগে বহা 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 সংকোচ কৰিব নালাগে আমিবোৰ ঘৰৰে মানুহ
তুমিও নিজৰ ঘৰ বুলিয়ে ভাবিবা। বাইদেউ, আপোনাক বহুত ধন্যবাদ। আপুনি মোৰ দৰে এজনী ঘৰ এৰি অহা ছোৱালীক ঠাই দিছে, কিন্তু ইমানবোৰ সমস্যালৈ মোৰ কাৰণে আপোনালোকৰ নিজৰ ঘৰখনক কষ্ট নিদিব। ৰবিচোন, মৃণালিনীয়ে কিবা এটা কৰিম বুলি কৈছে নহয়। মৃণালিনী, তুমি কি কৰিম বুলি ভাবিছা? আজি ৰাতিটোৰ কাৰণে বিন্দুৰ থকাৰ ব্যৱস্থাটো কৰিবই লাগিব। আৰু ৰাজীৱৰো শৰতৰ ওপৰত বৰ খং উঠি আছে। পৰিৱেশটো ঠাণ্ডা হৈছে যেতিয়া লাহে লাহে চব ঠিক হৈ যাব। কিন্তু আজি ৰাতিটোৰ কাৰণে কি কৰা যায়? বৌ, আজিৰ কাৰণে নহ'লে বিন্দুক আপোনাৰ লগতে ৰাখি থওক। কাইলৈ কিবা এটা ব্যৱস্থা কৰিম। কিন্তু মায়ে মান্তি নহ'ব। এনেই এইবোৰ সমস্যা চলি থকা বুলি গম পোৱাৰ পিছত আৰুতো কথাই নাই। নহয় বৌ, আজিৰ পৰা বিন্দুৰ দায়িত্ব আপুনি আৰু ময়ে ল'ব লাগিব। কেৱল বিন্দুৱে কিয়, আমাৰ সমাজত বিন্দুৰ দৰে হাজাৰজনী নাৰী আছে, যাৰ দায়িত্ব সদায় নাৰীয়ে ল'ব লাগিব। যিদিনা নাৰীৰ প্ৰতি নাৰীয়ে মাত মাতিব, সিদিনাহে এগৰাকী নাৰীয়ে স্বাধীনতা পাব। নাৰীবোৰ কিয় ইমান এলাগী হয় বাৰু? বিবাহে নাৰীক স্বাধীনতা দিয়ে নে বন্দী কৰে? আমি নিজৰ এখন ঘৰ এৰি আহি আন এখন ঘৰ সজাম বুলি প্ৰতিজ্ঞা লৈ অহাৰ পাছতো সকলো আমি নিজৰ মতে কিয় কৰিব নোৱাৰোঁ? সমাজততো এনেকুৱা হাজাৰ বিন্দু আছে, যিয়ে সকলো ত্যাগ কৰি নিজৰ ঘৰখন ত্যাগ কৰি আহে, যাৰ পদপথে হৈ পৰে জীৱন জীৱিকাৰ সম্বল, যাৰ পদপথে হৈ পৰে আশ্ৰয়স্থল। তাৰে এজনী বিন্দু আহি মোৰ ওচৰত অলপ আশ্ৰয় বিচাৰিলে মই কিয় নিদিম? ঘৰখনত যে এনেকুৱা কিবা এটাৰ প্ৰায় সমস্যা আৰম্ভ হ'ব বুলি মই খুব ভালদৰে গম পাইছিলোঁ। ৰাতিপুৱাই ৰাতিপুৱাই এইখন ঘৰত এইবোৰ পৰিৱেশ, এয়াই প্ৰথম। আৰু বা কি হ'বলগীয়া আছে? বিন্দুৱে চাগে ভাঙো বুলি ভঙা নাছিল, হয়তো হাতৰ পৰা পৰি গৈছে। তুমি তাইৰ হৈ কথা ক'বলৈ নাহিবা। এইবোৰ উকালতি মই একদম ভাল নাপাওঁ। নহয় কি মা, হৈছে এইবোৰ? প্লিজ এই হুলস্থুলবোৰ কৰি নাথাকিবা না। মই সহ্য কৰিব নোৱাৰা হৈছোঁ। তোমাৰ কথা শুনিব মন নাই মোৰ, প্লিজ মা। মোৰ টিফিনটো হ'ল যদি লৈ আনিবাচোন, আৰু বাথৰুমত কাপোৰখিনি থৈ দিছোঁ, ধুই দিবা। আপোনাৰো সহ্য হোৱা নাই নহয়? কেনেকৈ সহ্য কৰিম কোৱাচোন? ইমান সৰু কথা এটাৰ কাৰণে মায়ে বিন্দুক ইমান বেয়া ব্যৱহাৰ কৰিব লাগেনে? তাই মোৰ নিজৰ ভণ্টি। তাই যিখিনি আঘাত পাইছে সেই একেখিনি আঘাত ময়ো পাইছোঁ।
উপায় নাই বৌ, নুবুজাৰ ভাও ধৰা মানুহক বুজাব নোৱাৰি। কি ভেবালেকি চাই আছোনো? আপোনাৰ এই মনে মনত থকা স্বভাৱটোৰ কাৰণে এইবিলাক ঘটনা ঘটি আছে। সদায় কি ময়ে কৈ থাকিম নেকি? আপুনিতো কিবা এষাৰ ক'ব পাৰে। নহয়, মই মানে চাইছোহে। খং উঠিলে তোমাক আগৰ দৰে দেখি নে নেদেখি। হেৰা, বয়স হৈছে হে। মই বয়সৰ কথা কোৱা নাই, এই কাম কৰা বিন্দুৰ কথা কৈছো। মইতো তাকে ক'বলৈ ওলাইছো। হেৰা, সৰু ল'ৰা ছোৱালীয়েহে এইবোৰ কথাত ঠেহ পাতি থাকে। তাতে আমি জনা বুজা মানুহ, আৰু বয়স হৈছে হে। হেৰা, প্ৰতিটো কথা খঙেৰে কোৱাতকৈ মৰমেৰে বুজাবাচোন। বিন্দুক কাম কৰা ছোৱালী বুলি নকবাচোন, তাই দুখ পাব। নিজৰ ছোৱালীৰ দৰে ভাবিবা, তেতিয়াহে তাই আমাকো আপোন বুলি ভাবিব। ইমান ফেচিলিটিজ দি মই এইখন ঘৰত ৰাখিব নোৱাৰোঁ। ঘৰ এৰি আহি বেলেগৰ ঘৰত থাকিলে এইখিনি কষ্ট পাবই। আৰু এটা কথা, পৃথিৱীত সকলো বস্তু ইমান সহজেই নাপায়। খাবলৈ পাইছে, ভালদৰে শুবলৈ পাইছে, ডেটছ এনাফ। হেৰা, জীয়াই থাকিবলৈ অলপ আদৰ, অলপ মৰম আৰু সহানুভূতিৰ প্ৰয়োজনহে। তাতে তাই আমাৰ ঘৰলৈ নতুনকৈ আহিছে। ঘৰখনৰ পৰিৱেশটো চম্ভালি ল'বলৈ অলপ সময় লাগিব দিয়াচোন। খঙেৰে নকবাচোন তাইক, মৰমেৰে বুজাবা, বুজিব। মানুহ অলপ কনচিয়াছ হ'ব লাগে। এইডাল যদি তলত নপৰি মোৰ মূৰত পৰিলেহেঁতেন, তেতিয়াতো পৰিস্থিতি বেলেগ হৈ গ'লহেঁতেন। কাম কৰিলেই নহয়, ভালদৰে চাই চিতি কাম কৰিব লাগে। মই মানে বাইদেউ, হ'ব, তোমাৰ কাহিনী শুনিবলৈ মোৰ একদম মন নাই। আগলৈ চাই চিতি কাম কৰিলে ভাল পাওঁ। গুচা, আঁতৰা। কি হ'ল? ইমান উধাটো খাই আহিছ যে? বেলেগ কিবা ঘটনা ঘটিল নেকি? বেলেগ আৰু কি ঘটিব? যি হৈ আছে দেখিয়ে আছো। মানসিকভাৱে বৰ কষ্ট হৈছে। বেচেৰীজনী সেইখন ঘৰতো কষ্ট পাই থাকিল আৰু ইয়াতো একো শান্তিত থকা নাই। মই ভাবিছিলোঁ দুদিনমানৰ কাৰণে যদি তাইক বেলেগ ক'ৰবাত থকাৰ ব্যৱস্থা কৰিব পাৰি। এনেকে কেনেকৈ থাকিব বাৰু? তেন্তে কি কৰা যায়? এনেকুৱা অৱস্থাত বিন্দুৰ মনত বা কি চলি আছে? তই কিন্তু তাইক অলপ সাহস দিব লাগিব দেই বা। ঐ, কলৈ যাওঁ? আহা, বাহিৰত ৰৈ থাকিব নালাগে, এইটোৱে ঘৰ। তই গৈ থাক নহ'লে যা। আহা। চোৱা কিমান সুন্দৰ হৈছে। এই এনেকে দিব লাগে, বুজিলা? জানিছিলো দেউতা, মানুহে মানসিক কষ্ট, অশান্তি পাই থাকিলে জানো মানুহে এইবোৰ কৰিব জানে? পৰিয়ালৰ সুখনো কি আজিলৈকে অনুভৱেই কৰিব নোৱাৰিলো। হ'ব আই, একো নহয়।
মানুহৰ যি হয় ভালৰ কাৰণেই হয়। চিন্তা নকৰিবা, মই আছো নহয়। ভিতৰত বাচন আছে, ধুই লোৱা গৈ যোৱা তুমি, আৰু এইখিনি লৈ যোৱা। শুনাচোন, ভাত খোৱানি যদি খাই লোৱা গৈ যোৱা। ছোৱালীজনী অহা 2 দিন হৈছেহে। মূৰত হাত ফুৰাই মূৰত তুলি ল'ব নালাগে। ঘৰ এৰি অহা ছোৱালীক এইবিলাক মানুহক বিশ্বাস কৰিব নোৱাৰি। আৰু মৰম থাকিলেও সেইটো সিহঁতৰ সন্মুখত কৰি দেখুৱাব নালাগে। কৰা, তুমিওতো মৰম কৰা, মই কি বুজি নাপাওঁ? মানে যে ক'লা ভাতকেইটা খাই লগে যা, তাতোতো মৰম সোমাই আছে। হাঁহি দেখুৱাব নালাগে, হাঁহিবলগীয়া একোৱে হোৱা নাই। ব'লক শুই থাকিম। ব'লা।